ৰাইজ আমাৰ ঘৰলৈ কঠীয়া আহি পাই গ'লি বৰ্তমান আৰু এতিয়া আমি আপোনালোকক দেখাম এয়া কঠীয়া চাওক। এইটো কঠীয়া আমি ৰাখিব নোৱাৰিম, এইটো পানী এডোখৰ দ এডোখৰ বাম পানী নাই এনেকুৱা হৈ আছে এতিয়া। কাৰণ মানে এতিয়া এডোখৰ পানী দ আৰু এডোখৰ পানীয়ে নাই, এতিয়া ৰাখিলে যে আমাৰ হেৰি হৈ যাব, শুকাই যাব কঠীয়া। এনে কঠীয়াখিনি লোকচান হ'ব, এনে কঠীয়াটো লোকচান হ'ব, পানী নাই পথাৰত। তাৰমানে বেলেগক বান বিধ্বস্ত মানুহক ক'ৰবাত দি দিয়ক, উপযুক্ত হৈ আছে যখন ক'ৰবাত যদি হৈ আছে তাত দি দিয়ক, আমাৰ আপত্তি নাই। পিছত আমি সময়মতে আমি কম, তেতিয়া যদি আছে কঠীয়া তেতিয়া দিব, নহ'লে ৰাইজে দিম বুলি কৈছে ৰুম আৰু সেইভাগে তেতিয়া উপায়টো নাই। হোৱাটো হৈ গ'ল, এতিয়া ভুকুটোতেতো কলটো নপকে। কঠীয়াটো কোনে এতিয়া এগ্ৰিকালচাৰৰ পৰা আনিছিলে, এগ্ৰিকালচাৰৰ পৰা আনিছে কঠীয়া। কি কৈছে আপোনাক কঠীয়াটোৰ কথা সুধিছে আৰু ৰাখিব নাৰাখে। এতিয়া এইটো কি কি কঠীয়া কৈছে, দুজাত আনিছে, এই দুজাত আমি এতিয়া ইয়াত ৰুব নোৱাৰিম আৰু চাপৰ যে মাছুৰি বুলি কৈছে, চাবৰি বুলি কৈছে। এয়া দুজাতেই আনিছে এডোখৰটো দ, এডোখৰ ৰুব নোৱাৰিম, এডোখৰ তাৰমানে বামডোখৰ পানী নাই। এতিয়া পানী হ'লে মানে ৰুব পাৰিলোঁ, এতিয়া পানী হ'লে এইবোৰ কঠীয়া থৈ দিয়া ওলাব লাগিব, ওলাব যেতিয়া কঠীয়াবিলাক এতিয়া আপোনালোকৰ নষ্ট হ'ল বুলি ক'লে, তেতিয়া মানে আমাৰ যিহেতু আমাৰ বিভাগীয় ফালৰ পৰা আমাৰ কঠীয়া যিবিলাক মানে আমাৰ ডিপাৰ্টমেণ্টে যোগায়, ত' তাৰে অলপমান কঠীয়া আপোনালোকলৈ বুলি আমাৰ লৈ আহিবলৈ বুলি ক'লে ডিপাৰ্টমেণ্টে। ত' সেইটো অনুসৰি আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ। এতিয়া আমি এতিয়া দুখিনি কঠীয়া লৈ আহিছিলোঁ। এটা আছে আমাৰ যিটো মাচুৰি ধানৰ, স্বৰ্ণ মাচুৰি বুলি আৰু এটা ৰঞ্জিত আছে। তো দুটাই ভাল কঠীয়া হয়। এতিয়া খালি আপোনালোকৰ কি কঠীয়া আছিলে আমিতো যিহেতু নাজানো, গতিকে অলপমান কঠীয়াহে আমি আজি আচলতে লৈ আহিছিলোঁ। আৰু যদি আপোনালোকৰ কঠীয়াখিনি যদি ৰুবৰ মাটিবিলাক যদি ৰুবৰ সময় হৈ আছে, ৰুবলৈ যদি ভাল হৈ আছে, তেতিয়াহ'লে আমাৰ বিভাগীয় ফালৰ পৰা এটা কঠীয়াবিলাক আপোনালোকক মানে যোগান দিয়া হ'ব। তাকে বোলো আমি খালি কিমান কি আমিতো পৰিস্থিতিটো আমি নাজানো যিহেতু, গতিকে আমি আমাৰ ফালৰ পৰা আহি পেলাই যিহেতু আমাৰ নিৰ্দেশনাটো আহিলে আমাৰ, গতিকে আমি নিজেই আপোনালোকৰ ওচৰলৈ আহি পেলাই আমি কথা পাতি লগতে আমি কণ জহা পাৰি থৈছিলোঁ আৰু বৰা আৰু আইজং টিপি আৰু এই বেলেগ সেইটো পাৰি থৈছিলোঁ। ধানৰ কঠীয়া 5টা ধানৰ কঠীয়া তাৰমানে কণ জহাটো আমি সৰহকৈ পাৰিছিলোঁ। মানে কিমান পাৰিছিলে পাৰিছিলোঁ এতিয়া হিচাপ আমি টিঙে হিচাপ কৰিহে পাৰিছিলোঁ। তাৰমানে আমি নিজৰ মাটি আছিলে 4 বিঘা, তাৰপিছত আধি চাধি সেইটো তাৰমানে হেৰি হয়গৈ, দুপুৰামান মাটি হয়গৈ, আধি মাটি এতিয়া তাৰমানে মানে ৰোৱা মাটি আৰু আপোনাক এতিয়া কি কি কঠীয়া আপুনি পাৰিছিলে এবাৰ আকৌ এইটো হেৰি কণ জহা আৰু এইটো কণ জহাটো পাৰিছিলোঁ। তাৰপৰা আইজং আছে বৰা, তাৰপৰা বেলেগ ৰাইচ টিপটিপি বুলি কয় এটা, সেইটো আছিলে। 5টা পাৰি 5টা পাৰি। এনেই আপোনাৰ কঠীয়া মাটি কিমান আছিলে বাৰু? কঠীয়া মাটি এইডোখৰ আধা বিঘা অকণমান বেছি হ'লেও কম নহয়, তাৰমানে গোটেইখিনি একেঠাইতে পাৰিছিলোঁ। এতিয়া ধৰক আমিতো আপুনি যিকেইটা পাৰিছিলে সেইকেইটা আমাৰ ইয়াত এটাও নাই। এতিয়া আমি যিটো আনিছিলোঁ এতিয়া চব মাটিতে চব ধান নহয়ও নহয়। এতিয়া কি এতিয়া আমি মাচুৰি আনিছিলোঁ, সেইটো এতিয়া মাচুৰি সেইটো আমি কৰি পোৱা নাই। হয় আৰু এতিয়া কঠীয়া সেয়াই দেখিছোঁ এতিয়া। হয়, আৰু এটা ৰঞ্জিত আছে। যদি কাৰণ আপোনালোকৰ মাটিখিনি কণ্ডিশ্যনটো ৰুব হৈছে নাই সেইটো আমি নাজানো। ৰুব হোৱা নাই, এডোখৰ দ হৈ আছে ইমান, এডোখৰ এতিয়া অকণমান পানী সেইখন মাটি যিকেইডাল কঠীয়া আমি বুটলি বুলি আকৌ তুলি থৈছোঁ, আজি বুটলিছিলোঁ। বুটলি আহিলে বহুত ৰাইজ তাতে হেৰি কৰা হৈছিলে, সেইকেইটালৈকে তাত আমি খালি থম বুলি পানীত যিকণ হৈছে সেইখনত আমি সেইকেইটালৈকে ৰুই থম কঠীয়া সঁচটো কাৰণে তাৰমানে। হয়, এতিয়া তাৰমানে আমি সেইটো ভাবিছোঁ যদি আপুনি বিচাৰে আমি যিখিনি কঠীয়া আনিছোঁ সেইখিনি আপুনি ল'ব পাৰিব পক্ষখনত, মানে বিনামূলীয়াকৈ আমাৰ কঠীয়া বিভাগে যিবিলাক কঠীয়া গজায়। আৰু যদি আপোনাৰ পৰৱৰ্তী আপোনাৰ যিকেইটা 4-5 বিধৰ আপুনি